মই অকমান বেলেগ ধৰণে আজি ভিডিঅ'টো দিবলৈ ওলাইছোঁ। আজি মই তোমালোকক বৰ্ড ইউজ কৰা নাই, অকমান মেকানিকেল প্ৰব্লেমৰ কাৰণে অলপ অসুবিধাৰ কাৰণে আজি মই বৰ্ড ইউজ নকৰাকৈ তোমালোকৰ মই ভিডিঅ'টো বনাইছোঁ, যিটো ভিডিঅ'ত অলৰেডি তোমালোকে মোক নেদেখা। ঠিক আছে, এতিয়া তোমালোকে চোৱা। আজি আমি ডিছকাছ কৰিম হাৰ্টছ অবজাৰভেশ্যন। ডেট মিনছ আমি ইয়াৰ আগৰ ক্লাছত ডিছকাছ কৰিছিলোঁ ইলেক্ট্ৰন এমিশ্যন, কেথড ৰে, এইখিনিৰ ওপৰত আমি অলৰেডি ডিছকাছ কৰিছিলোঁ। আজি আমি ডিছকাছ কৰিম সেই ইলেক্ট্ৰন এমিশ্যন মেথডত কেইজনমান চাইণ্টিষ্টে, ইলেক্ট্ৰন এমিশ্যনৰ কিছুমান চাইণ্টিষ্টে যিকেইটা মেথডৰ থ্ৰুৱেদি ইলেক্ট্ৰন এমিট হয়। তেতিয়া ফাৰ্ষ্টটো হৈছে থাৰ্মায়নিক এমিশ্যন, যাৰ থ্ৰুৱেদি ইলেক্ট্ৰন এমিট হয় ডিউ টু ছাপ্লাই হিট এনাৰ্জি, যিটো থাৰ্মায়নিক এমিশ্যন বুলি ক'ব পাৰি। Next আহিলে photoelectric emission, the process of emission of electron when light of suitable frequency is incident on metallic surface. এখন metallic surfaceৰ পৰা metallic surfaceত light incident হ'লে সেই metallic surfaceৰ পৰা ইলেক্ট্ৰন এমিট হয়, আৰু সেই প্ৰচেছটোক আৰু সেই ফেনমেনাটোক নাম হৈছে photoelectric emission. So the electrons ejected from this metallic surface is known as photoelectron. Okay, so next one is secondary emission. Secondary emission means if a high energy electron, that means high speed electron, strike on a metallic surface, then the electrons which are moving with high speed, that electron is known as primary electron. So when the electron is strike on the metallic surface, then due to striking on the surface, that means due to collision, some electrons are ejected from that metallic surface. So that emission is known as secondary emission. Okay, so in that case, the electron which are ejected from the metallic surface due to striking of primary electron, that electron is known as secondary electron. Okay, next one is field emission. Field emission means the process of emission of electron when a strong electric field is applied across the metallic surface. আমি যদি এখন metallic surface consider করি, সেই metallic surface খনত যদি আমি এখন high electric field supply দিওঁ, তেতিয়া সেই high electric field supply দিলে সেই metallic surface খনৰ পৰা electron emit কৰিব। তেতিয়া সেইটোক আমি already পাইছোঁ field emission বুলি ক'ব পাৰি। ঠিক আছে, so there are 4 electron emission, but in your syllabus we get only 3 emission: thermionic emission, photoelectric emission and secondary emissions. ঠিক আছে, এতিয়া আমি ডিসকাস কৰিম এই photoelectric effect ৰ ওপৰত হাৰ্টছে কি অবজাৰভেশ্যন দিছিলে। সো হাৰ্টছৰ অবজাৰভেশ্যনটো কি আছিল? ঠিক আছে, সো একৰ্ডিং টু হাৰ্টছ অবজাৰভেশ্যন, হাৰ্টছে কৈছিলে, হাৰ্টছে তোমালোকে অলৰেডি হাৰ্টছ অবজাৰভেশ্যন তোমালোকে এতিয়া চোৱা। এইটো আমি হাৰ্টছ অবজাৰভেশ্যন, সেই হাৰ্টছ অবজাৰভেশ্যন তোমালোকে এতিয়া ভিডিঅ'টো তোমাৰ হেৰিটো চাব পাৰা, ফিগাৰত দেখুৱাইছোঁ। হাৰ্টছ অবজাৰভেশ্যনত তেওঁ এটা কইল ইউজ কৰিছিলে, এইটো এটা কইল হয়নে? এই কইলটোৰ নাম হৈছে ইণ্ডাকশ্যন কইল। ঠিক আছে, ইণ্ডাকশ্যন কইলত ইনপুট আমি ইলেক্ট্ৰিচিটি ছাপ্লাই দিম ইনপুট হিচাপে। সেই ইণ্ডাকশ্যন কইলৰ থ্ৰুৱেদি ইনপুট দিয়াৰ পাছত তাৰ পৰা কানেক্টিং ৱায়াৰ তোমালোকে মন কৰিছা, কানেক্টিং ৱায়াৰখিনি আহি পেলাই এই দুখন প্লেটত কানেক্ট কৰাইছে, এই দুখন প্লেট। ঠিক আছে, এই দুখন মেটেলিক প্লেটৰ থ্ৰুৱেদি দুটা স্ফিয়াৰ S1 আৰু S2, এই দুটা তোমালোকে মন কৰিছা। S1 and S2 are 2 স্ফিয়াৰ, আৰু সেই স্ফিয়াৰ দুটা দুখন মেটেলিক প্লেটত এডাল কানেক্টিং ৱায়াৰ থ্ৰুৱেদি এনেকৈ কানেক্ট কৰা আছে। এইডাল কানেক্টিং ৱায়াৰ ইণ্ডাকশ্যন কইলৰ পৰা এডাল ৱায়াৰ আহি পেলাই P2 প্লেটৰ থ্ৰুৱেদি S2 স্ফিয়াৰত লাগিলে। নেক্সট আকৌ ইণ্ডাকশ্যন কইলৰ পৰা আৰু এডাল ৱায়াৰ আহি পেলাই P1 প্লেটৰ থ্ৰুৱেদি S1 স্ফিয়াৰত লাগিলে। ঠিক আছে, এতিয়া এই স্ফিয়াৰ দুটাৰ ঠিক হৰাইজেণ্টেল ডাইৰেকশ্যনত স্ফিয়াৰ দুটাৰ মাজত যিটো গেপ আছে, সেই গেপ দুটাৰ পৰা অলপ দূৰত আমি কি কৰিছোঁ, এটা স্ফিয়াৰ কানেকশ্যন কৰিছোঁ। স্ফিয়াৰ আমি ইউজ কৰিছোঁ, তাতো দুটা স্ফিয়াৰ আমি এইটো এটা হলো স্ফিয়াৰ হৈ আছে। ঠিক আছে, মেটেলিক স্ফিয়াৰ, সেই মেটেলিক স্ফিয়াৰটোৰ দুইটা এণ্ডত আমি আৰু দুটা স্ফিয়াৰ কানেক্ট কৰিছোঁ, S1 ডেছ এণ্ড S2 ডেছ, যিটোক আমি ডিটেক্টৰ বুলি ক'ব পাৰিম। ঠিক আছে,
এই ডিটেক্টৰটো থ্ৰুৱেদি আমি ৰিচিভ কৰিব পাৰিম যিহেতু আমাৰ হাৰ্টছ অবজাৰ্ভেশ্যনত যিটো ইলেক্ট্ৰমেগনেটিক ৱেভছৰ ওপৰত অলৰেডি ষ্টাডি কৰা হৈছে এতিয়া চোৱা হাৰ্টছে কি কৈছিলে 1887ত হাৰ্টছে এই এক্সপেৰিমেণ্টটো কৰিছিলে ইন 1887 হাৰ্টছ পাৰফৰ্ম দিছ এক্সপেৰিমেণ্ট অ'কে আমি লাষ্ট ফাৰ্ষ্ট ক্লাছত কৈছিলোঁ to investigate the production of electromagnetic radiation by means of spark discharge ইয়াত মানে spark produce হ'ব spark discharge of 3D হাৰ্টছে electromagnetic waves or production or detection ওপৰত study কৰিছিলে that means to investigate the production of electromagnetic radiation through spark discharge he study তেওঁ কেনেকৈ study কৰিছিলে so he used a detector তেওঁ এটা detector use কৰিছে মন কৰিছে তোমালোকে so he used a detector or receiver which is made of a wire which is made into a wire কি কৈছিলে তেওঁ এডাল wire bend কৰিছিলে এটা circular shape এডাল wire bend কৰিছিলে আৰু সেই wire ডালৰ দুইটা end ক'ত কানেক্ট কৰিছিলে দুটা sphere লগত S1 dash আৰু S2 dash লগত ঠিক আছে so there is a small gap in between the two sphere okay already কৈছে এই যেতিয়া ইন্ডাকশন কইলৰ থ্ৰেডি এই কইলটো থ্ৰেডি যেতিয়া P1 P2 ইন্ডাকশন কইলটোৰ পৰা আহিলে দুডাল ওয়াৰ P1 আৰু P2 প্লেটৰ থ্ৰেডি S1 আৰু S2 ত লাগি ঠিক আছে সো যেতিয়া আমাৰ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশনস প্ৰডিউস হ'ব উইথ দা হেল্প অফ ইন্ডাকশন কইলৰ থ্ৰেডি যেতিয়া ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশন প্ৰডিউস হৈবলে সেই ৰেডিয়েশনটো P1 আৰু P2 প্লেটৰ থ্ৰেডি মেটালিক স্ফিয়াৰ S1 আৰু S2 strike মানে S1 আৰু S2 লৈ গুচি আহিব then electromagnetic radiations is falling on the detector এই electromagnetic radiation to ইয়াত এটা electromagnetic radiation হ'ব নহয় এই radiation to ক'ত পৰিব electromagnetic radiations falling on the detector এই ইয়াত detector পৰিব for which a potential difference is developed ইয়াত পৰা লগে লগে electromagnetic radiation to এনেকৈ আহি পেলাই যেতিয়া ইয়াত পৰিবহি ইয়াত পৰা লগে লগে এই এডাল ওয়্যাৰটো এটা হলো স্ফিয়াৰ শেপৰ এটা স্ফিয়াৰ শেপৰ এডাল মানে সাৰ্কুলাৰ শেপৰ এডাল কি হল ওয়্যাৰ ফৰ্ম হল ইয়াত পৰা লগে লগে এই ওয়্যাৰডালৰ দুটা এণ্ডত যি দুটা স্ফিয়াৰ S1 আৰু S2 ডেশ দুটা স্ফিয়াৰ ইউজ কৰা হৈছে S1 ডেশ S2 ডেশ এই স্ফিয়াৰ দুটাৰ মাজত এটা পটেনশিয়াল ডিফাৰেন্স ডেভেলপ হ'ব there is a potential differences develop across the gap between the sphere S1 dash and S2 dash ঠিক আছে for which a spark is produced across the gap so Hertz observed this spark across the gap S1 dash and S2 dash are more readily jumped that means which is exposed to ultraviolet light from an arc lamp এনেকুৱা লিখা লাগিছে যে arc lamp or thready এটা ultraviolet ray radiate হোৱা লিখিছে ঠিক আছে ইয়াত যেটা spark to produce সেই spark to ultraviolet ray thready হোৱা লিখা লাগিছে ultraviolet light ray from an arc lamp মানে যেটো ইয়াত এটা arc produce arc lamp আছে সেই arc lamp or thready তাত ultraviolet ray তাৰ পৰা ওলাইছে exposed to ultraviolet light from an arc lamp so these observations সেই observation পৰা তেওঁ conclude কৰিছিলে যে the emissions of electrons from the metallic sphere সেই metallic sphere পৰা কিছুমান ইলেক্ট্ৰন emit কৰিছিলে so this is the Hertz observation কি কৰিছিলে ইন্ডাকশন কইলত ইনপুট আহিলে থ্ৰু পৰা ইন্ডাকশন কইলৰ থ্ৰেডি এনেকৈ আহি পেলাই ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশন এই S1 আৰু S2 এই দুটা থ্ৰেডি ইয়াত ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশনস কি হৈছে প্ৰডিউস হৈছিলে হলনে ইন্ডাকশন কইলৰ থ্ৰেডি and are he electromagnetic radiation to code poile he yat poile the metallic sphere poile electromagnetic radiations are falling on the detector etut poile or receiver poile then a potential difference is developed across S1 dash and S2 dash potential difference is developed across S1 dash etu a S1 dash aru S2 dash potential difference develop jitu kane potential difference develop howa kane yat eta spark produce across the gap ঠিক আছে that spark সেই যেটো spark produce হৈছে that is ultraviolet light ঠিক আছে so this is Hertz observation ঠিক আছে